বন্ধুসকল, সম্ৰাট এডমিশ্যন পৰ্টেলৰ অধীনত অসমৰ কলেজ এডমিশ্যন অনলাইন ইতিমধ্যে আৰম্ভ হৈছে 2026ত। আৰু আপোনালোকে অনলাইন কেনেকৈ কৰিব, আপোনালোকে সম্ৰাট পৰ্টেলত গৈ য'ত আপোনালোকে এডমিশ্যন কৰিব পাৰিব। আৰু সম্ৰাট হৈছে ইজ এ ইনিচিয়েটিভ বাই দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন ষ্টাৰ্ট ইন 2000 under the National Mission in Education through Information and Communication Technology NMEICT 2, now NMEICT 3, which aim to able to the university and higher education institution through a digital framework for planning, management, delivery, and monitoring of service for students, staff, and other stakeholders under the project. The HEIS are provided with a fully managed cloud-based comprehensive ERP that is custom built for HEI of the country. Name of the portal: Assam State Higher Education Admission Portal. And academic session 2026 to 27, and affiliating university list and given below as list of participating universities, and name of course: 4-year undergraduate program and 5-year integrated master program, and direction of 4-year or 5-year integrated programs, and name of the department: Director of Higher Education of Assam. আৰু আপোনালোকে গৈ পেলাই ধুনীয়াকৈ প্ৰথমতে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰি ল'ব লাগিব অনলাইন পৰ্টেলত গৈ। আৰু ৱেবছাইটত গৈ পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব, তাত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু লগতে ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব নিজকে। আৰু তাৰপিছত নেক্সট এণ্টাৰ কৰিব লাগিব পাৰ্চনেল ডিটেইলছ এণ্ড এডুকেশ্যন ইনফৰমেশ্যন। তাৰপিছত আপলোড কৰিব লাগিব এডুকেশ্যনেল এণ্ড আদাৰ ডকুমেণ্টছ ইজ ৰিকুৱাৰ্ড, এণ্ড আৰু শেষত ছাবমিট দ্য ফৰ্ম এণ্ড একনলেজমেণ্ট কপি উইল বি জেনেৰেটেড। ষ্টুডেণ্ট নিডছ টু আপলোড দ্য ফলোয়িং ডকুমেণ্টছ। আৰু ছাত্ৰ ছাত্ৰীসকলক কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, যেনেকুৱা ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, HSLC ইকুইভেলেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব, HSLC ইকুইভেলেণ্ট এডমিট কাৰ্ড, HSLC ইকুইভেলেণ্ট মাৰ্কশ্বিট,